নমস্কাৰ ছাৰ্বৈদসকল চৰকাৰী কৰ্মচাৰীসকলৰ পুৰণি পেঞ্চন পুনঃপ্ৰৱৰ্তনকে ধৰি ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰী অংগনবাড়ী কৰ্মী আৰু সহায়িকা আশা কৰ্মী আৰু গাঁওবুঢ়াসকলৰ দৰমহা বৃদ্ধিকে ধৰি যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ সমাধান সন্দৰ্ভত ৰাজ্যৰ বিৰোধী দলে আজি বহুকেইটা বৃহৎ ঘোষণা কৰিছে। হয় ছাৰ্বৈদসকল, আমি চৰকাৰী কৰ্মচাৰীসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ্বৈদসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। OPS, অংগনাবাদী, আশা কৰ্মী, গাঁওবুঢ়া, টেট টিচাৰ, কম্পিউটাৰ টিচাৰ, টিউটৰ সকলোৱে লোকসভা নিৰ্বাচন খেলিব। প্ৰাৰ্থী 14জন হ'ব। ইলেকশ্যন এইবাৰ আপুনি লিখি ৰাখক, অকল টিভি আৰু কংগ্ৰেছ বিজেপিয়ে নেখেলে। এইবাৰ OPS পেঞ্চনৰো ইলেকশ্যন হ'ব। কিন্তু মই এটা কথা কৈ দিছোঁ, বিজেপিৰ দৰ্পশূন্য হ'ব। বিজেপিৰ দৰ্পশূন্য হ'ব মূল্যবৃদ্ধিৰ বিৰুদ্ধে, নিবনুৱা সমস্যা, বানপানী সমস্যা, বিজেপি যিবিলাক মূল ইছ্যু আছিলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, OPS, অংগনাবাদী, আশা কৰ্মী, গাঁওবুঢ়া, টেট টিচাৰ, কম্পিউটাৰ টিচাৰ, টিউটৰ সকলোৱে লোকসভা নিৰ্বাচন খেলিব। প্ৰাৰ্থী 14জন হ'ব। ইলেকশ্যন এইবাৰ আপুনি লিখি ৰাখক, অকল টিভি আৰু কংগ্ৰেছ বিজেপিয়ে নেখেলে। এইবাৰ OPS পেঞ্চনৰো ইলেকশ্যন হ'ব। গতিকে ছাৰ্বৈদসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ্বৈদসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।